হে বাপ বান্ধৱ আই মাতৃ তৰুণ তৰুণীসকল, আপোনাসৱক ভাগৱত জ্ঞান ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। হে আইসকল, বাপসকল, তৰুণ তৰুণীসকল, আজি এটি বিষয়, আমি বাৰু কিমান বয়সৰ পৰা ভক্তি কৰিব লাগে বা কৰিলে আমাৰ ভাল? কুমাৰৰ কালৰে পৰা কৰা ভাগৱতৰ ধৰ্ম। আপোনাসৱৰ প্ৰশ্ন নহয়নে? আমি কিমান বয়সৰ পৰা ভক্তি কৰিব লাগে বা কিমান বয়সৰ পৰা ভক্তি কৰিলে আমাৰ ভাল? কথাবিলাক আমি নাজানো, কিন্তু আমাক শাস্ত্ৰই কি কৰিছে, আমাক সিদ্ধান্ত দিছে। শাস্ত্ৰৰ পাতত এই কথাবিলাক আছে, আমি কিমান বয়সৰ পৰা আমি ভক্তি কৰিব লাগিব। সেইকাৰণে আজি আহকচোন আমি এই কথাখিনি কিছু বুজাবুজি হওঁ। হে প্ৰভুসকল, আপোনাসৱে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে সকলো কথা বুজিবলৈ নিশ্চয় পাৰিব। এতিয়া কথা হৈছে কি, এই কথাখিনি শাপগ্ৰস্ত পৰীক্ষিতে শুকদেৱ মহন্তক সেই গংগাৰ তীৰত ভাগৱত শুনি থাকোঁতে এই কথাখিনি প্ৰশ্ন কৰিছিল। ৰজা পৰীক্ষিতক শুকদেৱ মহন্তই ভক্তিৰ এই কথাখিনি কৈ গৈছে। শুনা পৰীক্ষিত। আদি দৈত্য হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ এজন বিষ্ণু ভক্ত আছিল। তেওঁ সৰুৰ পৰাই ভক্তি কৰিছিল, ঈশ্বৰ চিন্তা কৰিছিল। এই ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলৰ লগত একেটি টোলতে পঢ়া শুনা কৰিছিল। প্ৰহ্লাদে অতি দয়া কৰি পেলাই সেই দৈত্য শিশুসকলক এই ভক্তি কথাখিনি কৈছিল। দৈত্য শিশুসকল যিহেতু প্ৰহ্লাদৰ লগৰীয়া, সেইবাবে প্ৰহ্লাদে দয়া কৰি এই ভক্তি কথাখিনি কৈছিল। দায়ায়ে প্ৰহ্লাদে দেন্ত হিত উপদেশ, শুনিওক বাণী দৈত্য দানৱ নিশেষ। অয় অসাৰ সংসাৰ নাহি ইহাত বিশ্বাস, জানি হৰি ভকতিত কৰি অভ্যাস। হে দৈত্য শিশুসকল, শুনা, এইখন অসাৰ সংসাৰ। আমি যিবিলাক দেখিছোঁ, যিবিলাক শুনিছোঁ, এইবিলাক চব মিছা। মৃত্যুৰ পিছত আমাৰ একো নাথাকে। সেইকাৰণে এই অসাৰ সংসাৰখনৰ প্ৰতি তোমালোকে কি কৰা, মোহটো এৰা। আৰু তোমালোকক কওঁ শুনা, তোমালোকে হৰি ভক্তি অভ্যাস কৰা। কিয় কৰিব লাগে? মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। আমাৰ মানুহবিলাকৰ বয়স 100 বছৰ। কলি যুগত মানুহৰ বয়স 100 বছৰ। এই 100 বছৰ বয়সৰ কি হয়, 50 বছৰ নিদ্ৰাত মানে শুওঁতেই গুচি যায়। বিংশতি বৰিষ আৰু যায়ো মলান্তে, 90 বৰিষ ধনক উপাৰ্জনতে। আমাৰ কিমান থাকিলগৈ? আৰু 50 বছৰ থাকিল। 20 বছৰ আমি উমলোতে জামলোতে বিদ্যা অৰ্জন কৰোঁতে আমাৰ 20 বছৰ গুচি গ'ল। আৰু কেইবছৰ থাকিল? 10 বছৰ আমাৰ ধন উপাৰ্জন কৰোঁতে গ'ল। মানে 50, 30, 80 বছৰ গুচি গ'ল। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকৈ শকতি। শেষত আমাৰ 20 বছৰ থাকিব বৃদ্ধকালত। সেই 20 বছৰে আমি একো কাৰ্য সাধিবগৈ নোৱাৰিম। শৰীৰকো পীড়ৈ ব্যাধি চক্ষুৱে নাকলে, আশা পাশে বান্ধি আগি হতত থাকি গ'লে। শেষত সেই 20 বছৰত আমাৰ কি অৱস্থা হ'ব, যে আমাৰ ৰোগ ব্যাধিয়ে আহি আমাৰ এই ৰোগৰ ঘৰটোত, মানে মানুহৰ দেহটো হ'ল ৰোগৰ ঘৰ, সেই ৰোগবিলাকে আহি ঘৰলৈ আকৌ উবুৰি খাই পৰিবহি। সকলোৱে পীড়িবলৈ ল'ব। চকুৱে নেদেখা হ'ম, দাঁত সৰি যাব, চুলি পকি যাব, নুশুনা হ'ম। তেতিয়া আমি কি কৰিব নোৱাৰিম, ভক্তি কৰিব আৰু নোৱাৰিম। সেইকাৰণে মহাপুৰুষে বৰগীতত বৰ সুন্দৰকৈ লিখিছে। বুঢ়া ভাই হৰি গুণ গাই নাচা, কোন দিন ইটো শৰীৰ পৰয়, আৰু কি বাট চাই আছা। আয়ু দিলে ভাতি, হাতে লৈলা লাঠি,
হান্থিতে নচলে পাও ভাঙিল মাৰলি আগ গৈল হালি ধনু ফান্দ দিলা গাও। মানে এজন বয়সীয়াল মানুহৰ কথা কৈছে যে আমি যেতিয়া বয়স হৈ আহিব সেই মানুহজনৰ অৱস্থা কি হ'ব সেই কথাখিনি কৈছে যে আয়ু যেতিয়া ভাতি দিব আমাৰ সেই 20 বছৰ ৰোগগ্ৰস্ত 20 বছৰত কি হৈ যাব আমাৰ ছাল সূতাসূত হাড় গোটা গোট ওতৰে লুকাই লয় আখি তেজ বল মাংস গাঁৱতে লুকাই ল তথাপি নোলোৱা সাক্ষী শুকাই গৈল আন্ত মুখে নাখে মাত দান্তৰো নাহি অৱস্থা কাষ ধুল ধুল সৰি গৈল চুল লৰ বৰ কৰে মাথ বিভৎস শৰীৰ আখি জোৰে নীৰ তিনি থানে ভৈল ভাগ কহয় মাধৱই সবেও মৰিব তথাপি বুঢ়াকে আগ বৃদ্ধ কালে যায় শেষ বৰিষ বিংশতি একো কাৰ্যে সাধিবাক নাহিকৈ শকতি। এই অৱস্থাখিনি কথা এয়া বৰগীতত কৈছে। আপোনাক সবে দেহৰ অৱস্থাটোৰ বিষয়ে ইতিমধ্যে গম পালে। এতিয়া কথা হৈছে এই শিশুৰ পৰা বৃদ্ধলৈকে আমি বয়সৰ অনুপাতবিলাক যদি চাওঁ জন্মৰ পৰা 5 বছৰলৈকে শিশু 5 বছৰৰ পৰা 12 বছৰলৈকে কুমাৰকাল 12 বছৰৰ পৰা 18 বছৰলৈ কৈশোৰকাল লাহে লাহে যুৱক হয় আৰু চৰকাৰেও 18 বছৰ 21 বছৰ বিয়াৰ বয়স সিদ্ধান্ত দিছে বা ভোটাধিকাৰো 18 বছৰতে চৰকাৰে নিৰ্ধাৰণ কৰি দিছে এজন ব্যক্তিয়ে 18 বছৰ বয়সত ভোট দিব পৰা যি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। আৰু ৰিটায়াৰমেণ্ট এজন ব্যক্তি অৱসৰকালীন 60 বছৰ যে 60 বছৰ পিছত এজন ব্যক্তি আৰু তেওঁ দেহৰ যি অৱস্থা তেওঁ কৰ্মৰত হৈ থাকিব নোৱাৰে সেইকাৰণে এজন ব্যক্তিক 60 বছৰ চৰকাৰীভাৱে তেওঁক অৱসৰ দিয়া হয়। এতিয়া কথা হৈছে যে আমি কুমাৰৰ কালৰে পৰা কৰা ভাগৱত ধৰ্ম কুমাৰ কাল মানে 5 বছৰৰ পৰা 12 বছৰ কাল। এতিয়া প্ৰহ্লাদ মহাৰাজে ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সত ভক্তি কৰিছিল বুলি কৈছে। এনে বহু উদাহৰণ আছে যিসকল মহাভক্ত সেইসকলে তেনেকৈ শিশুকালৰ পৰাই ভক্তি কৰিছিল। উদাহৰণস্বৰূপে ধ্ৰুৱ আৰু দাসীপুত্ৰ নাৰদ সেই শিশুকালতে ভক্তি আৰম্ভ কৰিছিলে আৰু শেষত গৈ দেৱৰ্ষি নাৰদ হ'ল আৰু ভক্ত প্ৰহ্লাদ হ'ল। তেনেকৈ বহু উদাহৰণ আছে। আজি উদাহৰণলৈ আমি নাযাওঁ। এতিয়া কথা হৈছে কি আমি ভক্তি কৰাৰ ক্ষেত্ৰত বহুত আমাৰ প্ৰশ্ন উদয় হয় যে আমাৰ এতিয়া ভক্তি কৰিব হোৱা নাই। আমি নিজৰ সন্তানকো আমি বাধা দিওঁ যে নাই এতিয়া তাৰ ভক্তি কৰিব বয়স হোৱা নাই। আমি থৈ দিওঁ পঢ়া শুনাৰ পিছত ভক্তি কৰিবলৈ থৈ দিওঁ। আকৌ কিছুসকল চাকৰি পোৱাৰ পিছত কয় মই অৱসৰৰ পিছতহে আৰু ঈশ্বৰ সেৱা কৰিম আৰু তেতিয়া আৰু মই ভক্তি কৰিম। এনেকুৱা কিছুমান আমাৰ মনলৈ সংশয় আহে। কিন্তু সেই কথাটো নহয় যে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে আমি কুমাৰৰ কালৰ পৰাই ভক্তি কৰিলেহে আমাৰ ভক্তি সিজিব। যেনেকৈ কুমলীয়া লেকেচি এডাল আমি ভিৰাব পাৰোঁ কিন্তু বুঢ়া বাঁহ এটা আমি নোৱাৰোঁ। আমাৰ যেনেকৈ দেহটো লাহে লাহে বুঢ়া হৈ গৈ থাকে ঠিক মনটোও তেনেকৈ পৰিৱৰ্তন হয়। কুমাৰৰ কালতে বা কৈশোৰ কালতে যদি আমাৰ মনটোত এই ভক্তিৰ ভাৱটো সাজটো বহুৱাই দিব পাৰোঁ তেনেহ'লে ই লাহে লাহে আমাক আগলৈ ভক্তিৰ দিশটোত আগবাঢ়ি থকাত ই সহায় কৰি কৰি গৈ থাকিব। কিন্তু এজন ব্যক্তি পঢ়া শুনা শেষ কৰি বা চাকৰি পোৱাৰ পিছত অৱসৰৰ পিছত যদি ভক্তি কৰিবলৈ থওঁ বুলি ভাবে অৱসৰৰ পিছত এজন মানুহ ৰোগগ্ৰস্ত হয় যিটো শাস্ত্ৰই কৈছে তাৰপিছত আৰু তেওঁ ভক্তি কৰাৰ যিটো মন থাকিলেও শৰীৰে কৰিবলৈ সুবিধা নিদিব। ঠিক তেনেদৰে যিসকল কৃষিজীৱী বা যিসকল ব্যৱসায়ী সেইসকলেও এই কুমাৰৰ কালৰ পৰাই ভক্তি কৰিব লাগিব। তেওঁলোকে কৃষিৰ মাজতে বা ব্যৱসায়ৰ মাজতে তেতিয়া বা চাকৰিৰ মাজতে তেওঁলোকে কি কৰিব পাৰিব ঈশ্বৰ চিন্তা এটা সদায় লৈ ফুৰিব পাৰিব আৰু যিটোৱে তেওঁলোকক ভক্তিৰ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। ভক্তি কৰিবলৈ কোনো স্থান কাল পাত্ৰ বা পৰিৱেশৰ প্ৰয়োজন নাই। হৰি নাম কীৰ্তনত
নাহি দেশ কাল পাত্ৰ নিয়ম সংযময়ে কুবিধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি। উপদেশী গুৰুৰ ওচৰত শৰণ গ্ৰহণ কৰিব লাগিব খুব কম বয়সতে, আৰু সেই শৰণৰ কালৰে পৰা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেতিয়াহে আমাৰ এই জীৱন ধন্য হ'ব। কাৰণ এই জীৱন কোন সময়ত আমাৰ গুচি যাব, কোন সময়ত এই মায়া সংসাৰ এৰি আমি গুচি যাব লাগিব, আমি কোনেও নাজানো। কাৰণ আমি মৃত্যুমুখী, আমি কৰ্মৰত, আমি প্ৰতি মুহূৰ্তত যিকোনো কৰ্মত আমি ব্যস্ত হৈ থাকিব লাগিব। সেইকাৰণে কীৰ্তনত আকৌ এনেধৰণে কৈছে, জৈতে তৈতে গয়া জন্ম লঘুময়ী আপোন কৰ্মৰ গতি তৈতে তৈতে হৰি তোমাৰ চৰণে থাকোক দিহ ভকতি। আমি কেতিয়া দিহ ভকতিটো কৰিব পাৰিম? যদি আমি কুমাৰৰ কালতেই ভক্তি ভাৱটো আমাৰ হৈ থাকে, তেতিয়া আমি যিকোনো কৰ্মত ব্যস্ত হৈ থাকিলেও আমাৰ এই দিহ ভকতিটো থাকিব। সেইকাৰণে নামঘোষাত শেষত এটা সিদ্ধান্ত দিছে, কি দিছে? মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন হৰি নাম কীৰ্তনত পৰে ৰাম হৰি নাম কীৰ্তনত পৰে। আমি বাস কৰা এই জগতত উৰণ বুৰণ গজন ভ্ৰমণ স্থাৱৰ জংগম আদি সকলো জীৱ ঈশ্বৰৰে সৃষ্টি। মনুষ্য জন্মই শ্ৰেষ্ঠ। মনুষ্য জন্মৰ কৰ্মফল অনুসৰি জীৱই অনন্ত যোনিত ভ্ৰমি মৰে। মনুষ্য জন্মত একান্তভাৱে হৰি ভক্তি কৰি কোটি কোটি জন্মৰ পাপ ক্ষয় কৰি জন্ম মৃত্যু চক্ৰৰ পৰা জীৱৰ বাহিৰ হৈ যাব পাৰে, অৰ্থাৎ মুক্তি পাব পাৰে। কিন্তু এনে দুৰ্লভ মনুষ্য জন্ম পায়ো যিসকলে একান্তভাৱে হৰি ভক্তি নকৰে, তেওঁলোকে নৰকৰ আটাইতকৈ নিকৃষ্ট জীৱ হিচাপে জন্ম ল'বলগীয়া হয়, বা তৃণ তৰু শিলা হৈও জন্ম ল'বলগীয়া হ'ব পাৰে। সেইকাৰণে শাস্ত্ৰত এনেধৰণে কৈছে, মানৱী জনম পাই হৰি নভজিলা অৱশ্যে হৈবা ভাই তৰু তৃণ শিলা। হে বাপ বান্ধৱ আই মাতৃ তৰুণ তৰুণীসকল, আপোনাসৱক এটা আভাস দিয়া হ'ল যে আমি ভক্তি কিমান বয়সৰ পৰা আচলতে কৰিব লাগে, বা ভক্তি কৰিলে আমাৰ কি হ'ব। আজিলৈ ইমানতে আমি বিষয়টো সামৰণি মাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ এটি নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ নিশ্চয় আহিম। কৃষ্ণ।